নমস্কাৰ সকলোকে। আৰু এতিয়া এই মেখেলাখনৰ পৰা মানে এই মেখেলাখন দেখিবলৈতো ধুনীয়া, কিন্তু গৰম দিনত পিন্ধিব নোৱাৰি, ঠাণ্ডা দিনতহে পাৰি। সেইকাৰণে ভাবিছোঁ গৰম আৰু ঠাণ্ডা দিন দুইটাতে পিন্ধিব পৰাকৈ মানে এযোৰ মেখেলা চাদৰ বনাম। কটনৰ মেখেলা চাদৰ মানে ইয়াৰ পৰা কাটি কাটি এনেকৈ উলিয়াই আৰু চাদৰ মেখেলা এযোৰ বনাম। কেনেকুৱা কি হয় আপোনালোকক দেখাম। এতিয়া মই মানে জোখমতে এতিয়া কাটি ল'ম। মই এখন এনেই ফলা মেখেলা পিন্ধিবৰ কাৰণে চিলাই লৈছিলোঁ। এতিয়া এইবিলাক চিলাইবিলাক কাটি মেলি এতিয়া মেখেলা চাদৰ এযোৰ বনাম। সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম দেই। এনেই মেখেলাখন কেনেকুৱা লাগিছে ক'ব। মেখেলাখন দেখিবলৈতো ধুনীয়াই আছিলে বাৰু, তথাপিও গৰম দিনতো পিন্ধিবলৈ দিগদাৰ, সেইকাৰণে চাদৰ মেখেলা এযোৰকে বনাই পেলাওঁ বুলি ভাবিছোঁ। কাটি কুটি ললো এয়া মেখেলাৰ কাৰণে, আৰু এয়া পটি। তাৰপিছত ভাবিছিলোঁ যে ব্লাউজৰ কোনোবা এখিনিত মই এইখিনি দিম, এতিয়া চাওঁ ব্লাউজটো এইখিনি কাটি কুটি মিলাব পাৰিলে এইখিনি ব্লাউজত ক'ৰবাত লগাব পাৰিলে লগাম। আৰু এতিয়া এইখিনি চিলোৱা কাম আৰম্ভ হ'ব। আৰু বগা কাপোৰ এযোৰত চিলাম বুলি ভাবিছোঁ। এইখিনি কাপোৰৰ কামখিনি তাতে কটা কুটা কৰি এৰিলোঁ। ইয়াৰ পিছত এতিয়া আকৌ ঘৰৰ কামখিনিলৈ আহিছোঁ। এইখিনি কাম কৰি লোৱাৰ পিছতহে আকৌ সেইখিনি কামলৈ যাব পাৰিম। গতিকে এনেকৈ কামখিনি কৰোঁ কাৰণে বহুত সময় লাগে। এটা কামতে মানে একেৰাহে লাগিব নোৱাৰোঁ, ঘৰৰ কামখিনি মাজে মাজে কৰি থাকোঁ, সেইকাৰণে বহুত সময় লাগে। আৰু এতিয়া চাদৰ মেখেলাযোৰ বনাবলৈ ল'ম বুলি লৈছোঁ, কিন্তু কেতিয়া সম্পূৰ্ণ কৰিব পাৰোঁ সেইটোও মই নাজানো। এতিয়া তেনেকৈ কৰিব লাগিব আৰু সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম বাৰু। এতিয়া ঘৰৰ কামখিনি কৰি মেলি সোনকালে আজৰি হৈ লওঁ, আৰু আজৰি হৈ সোনকালে পটাপট কাপোৰযোৰ বনাব লাগে, আপোনালোককো দেখাব লাগে নহয় জানো।